নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি হৈছে 19 জানুৱাৰী আৰু মই যাবলৈ ৰেডি হৈছোঁ বঙাইগাঁও। 19 জানুৱাৰী ৰাতিপুৱা কেইটা বাজে? ৰাতিপুৱা বাজে অলমষ্ট 7টা। এই গাড়ীখন গোটেইখিনি বস্তু লোড। গাড়ীখন কি আছে? মোৰ কাপোৰ আছে, দুটা বস্তু যিখিনি বঙাইগাঁৱত পোৱা নাই আমি যোনটো ভেণ্ডাৰক কাম দিছোঁ সেই ভেণ্ডাৰ তাৰ নাই, সেইখিনি বস্তু আমি লৈ গৈছোঁ আমাৰ ফালৰ পৰা। অলপ ভেণ্ডাৰটো আমি বৰপেটাৰ পৰা হায়াৰ কৰিছোঁ। বঙাইগাঁৱত কাম আছে, কাৰণ গুৱাহাটীৰ পৰা যদি আমি হায়াৰ কৰোঁ তেনেহ'লে আপোনাৰ কষ্টিংটো বহুত বাঢ়ে। যিমান পাৰোঁ আমি নিয়াৰেষ্ট লোকেশ্যনত পৰাই দিব চেষ্টা কৰোঁ। বঙাইগাঁৱত আমি তেনেকৈ কোনো কণ্টেক্ট পোৱা নাছিলোঁ। যদি কোনোবা আছে মোক কণ্টেক্ট কৰিবচোন ফিউচাৰৰ কাৰণে, যে বঙাইগাঁৱত কাম হ'লে তেওঁ যদি বঙাইগাঁৱত কৰিব পাৰে, তেওঁৰ বস্তুখিনি দিলে হ'ল। এক্সিকিউশ্যন, প্লেনিং, আইডিয়া গোটেইখিনি মোৰ মতে হ'ব। যেনেকৈ চাপ'জ বঙাইগাঁৱত আপোনাৰ ভেণ্ডৰটোৱে গোটেই বস্তুখিনি পেলাইছে। আজি যেতিয়া মই যাম, কাপোৰটো বৰপেটাৰ পৰা কিনি কিনে লৈ যাম। তো মোৰ মতে ক'ত কি প্লেচিং কৰিব লাগিব, কোনটো কালাৰ থিম হ'ব, কোনটো বস্তু কেনেকুৱা হ'ব, সেই বস্তুটো মোৰ থাকিব। জাষ্ট তাৰে পৰা চেয়াৰ, কাৰ্পেট যিখিনি থাকে সেইবোৰ আমি বড় কৰিম বা তেওঁ দিব। আইডিয়া, এক্সিকিউশ্যন, প্লেনিং গোটেইখিনি মোৰ মতে হ'ব। এইটোৱে কথা। ব'লক বঙাইগাঁও যাওঁ আৰু কেনেকুৱা কি হৈ থাকে, কি আমি কৰি আছোঁ, কিমান টকাৰ বাজেট, গোটেইখিনি গম পাওঁ ভিডিঅ'ৰ লাষ্টত চাই থাকক। এইটো আপোনাৰ 19, 20, 21, 22, 23, 24 গোটেইখিনি বেক টু বেক ভিডিঅ' পাব। কাৰণ কামৰ A to Z আপডেট দিম। এই চিৰিজটো চাব আপুনি। 27 তাৰিখত পূৰা কামৰ চিৰিজ পৰিব আৰু। চলো গো। ইয়াতে মাল পূৰা ভৰাই লোড হৈ গৈছে গাড়ী। যাব আৰামছে যাব। কিছুমান লাইট আমি সেই ভেণ্ডৰটো যদি পোৱা নাই, সেই লাইট কিনি ল'লোঁ। ৰাজেশ, গুড মৰ্ণিং। মৰ্ণিং। আমি ক'ত যাই আছোঁ এতিয়া? আমি যাম ফাৰ্ষ্ট বৰপেটা, তাৰপিছত যাম বঙাইগাঁও। আমাৰ কি হৈছে, আমাৰ অলমষ্ট 4-5 দিনৰ ট্ৰিপ। ইয়াতে গোটেইখিনি হোমৰ চোফা, এইবিলাক নেম টেগ, ভিতৰত আকৌ বেকপেক গোটেইখিনি আছে। আমাৰ লেপটপৰ বেগটো যাওঁ বৰপেটা। লেটছ গো। প্ৰথমে বৰপেটাৰ পৰা কাপোৰ কিনিম, দেন যাম বঙাইগাঁও। তো আমি আহি পালোঁ বৰপেটা টাউন। ইয়াতে অলপ কাপোৰ ল'ব লগা আছিল, কাপোৰখিনি ল'লোঁ, গাড়ীৰে লোড কৰিলোঁ। জিম কাপোৰটো পোৱা নাই, সেইটো 2খন আনিবলৈ গুৱাহাটীৰ পৰা। আৰু বাকী যিখিনি কাপোৰ দৰকাৰ আছিল গুৱাহাটীৰ পৰা আৰু কেৰি কৰা ইমান কষ্ট কৰা মন নাই, যিখিনি পাইছোঁ ইয়াৰ পৰা লৈ লৈছোঁ আৰু। চাহ একাপ খাই কিনে বঙাইগাঁও যাব ওলাম। ৰাতিপুৱা ব্ৰেকফাষ্ট আৰম্ভ, পৰঠা, চব্জি, চাহ খা আৰু খোৱা দোকান খালি দেখা। আমি ব্ৰেকফাষ্ট কেইটাত খাইছোঁ কৈ দিয়া। একো নাই, 12টাত খাইছোঁ আৰু। যেতিয়া দোকান দেখা পাই খালি খোৱা কথা মনত পৰে, কিন্তু খাই লওঁ কৈছোঁ, খাই লওঁ। বাকী দাদা ভালে আছে? আপোনাকো লৈ লৈছোঁ দিয়ক। অন দ্য ৱে বিজিনী, দেন বঙাইগাঁও। বিজিনী ইয়াৰ পৰা 45 কিলোমিটাৰ। জাষ্ট কাপোৰ চাপোৰ লৈ আমাৰ গাড়ীৰ পৰা ফুল্লি লোড। এই চাওক ন অৱস্থা চাওক। বেছি কাপোৰ যিহেতু লৈছোঁ, তলতো বস্তু আছে। কাপোৰটো মই ভেণ্ডৰটোক কিনিব দিয়া নাই। কাপোৰটো ভেণ্ডৰটোক কিয় কিনিব দিয়া নাই? আমি ভেণ্ডৰলৈ কাম কৰোঁ পাৰ্টিকুলাৰ জেগাত, কোনো পাৰ্টিকুলাৰ বেলেগ ডিষ্ট্ৰিক্টত। কাপোৰ চিলেকশ্যন যেতিয়া কাপোৰ কালাৰ চিলেকশ্যন যদি অলপ খেলি মেলি হয় ন, গোটেই পেণ্ডেলৰ আউটপুটটো আপোনাৰ সেইমতে নোলায়, আপুনি ভাবা মতে নোলায়। সেইকাৰণে মই নিজে আহিছোঁ, কাপোৰটো কিনিছোঁ, এটা ল'লোঁ। এইটো আপোনাৰ ৱেলকাম বৰ্ড লৈ আহিছোঁ গুৱাহাটীৰ পৰা। চোফা ভৰাইছোঁ, বেবী চোফা আৰু লাইটৰ বস্তু কিছুমান লৈ আহিছোঁ। তেওঁৰ তাতে চব বস্তু নাই। আৰু আগতে মোক কোৱা নাছিল, কিছুমান ভেণ্ডৰে কৰে, কিছুমানে নকৰে। বহুত কথা আৰু আপোনাক কি ক'ম, কামটো দেখাত বহুত সহজ, কৰাত বহুত টান। মই আপোনাক বিহাইণ্ড দ্য চিন গোটেইখিনি কথা অলপ দেৰিকৈ এক্সপ্লেইন কৰিম। এই প্ৰব্লেমটো কিয় হ'ল, এনেকৈ আহিব লগা কিয় হ'ল, গোটেইখিনি জনাম অলপ দেৰিকৈ। জাষ্ট খালি মই লোকেশ্যনটো পাওঁ, তাৰে টেনশ্যনটো মাথাৰ পৰা যাওক, দেন আপোনাৰ গোটেইখিনি মই বুজাই গৈ আছোঁ। এতিয়া মই বহিলোঁ ধুনীয়াকৈ। তো কালি বঙাইগাঁও অহাৰ পিছত ব্লগটো কণ্টিনিউ নহ'ল। আপুনি যিখিনি চালে আৰু। আজি হৈছে আপোনাৰ কিমান তাৰিখ? 20 তাৰিখ। আজি হৈছে 20, য়েছ, আজি হৈছে 20 জানুৱাৰী। তো এতিয়া আমি কিনিব যাই আছোঁ বাঁহ। সেইটো বাঁহ কিনিব যাই আছোঁ যোনটো ইয়াক দিছিল বেলেগে। দেখা পোৱা নাই নেকি আপুনি? নাই দেখা পোৱা, য়েছ। তো কি দেখাতো সেই লাগে, তথাপি বগা লগা নাই, এইটো মোকো লগা নাই বাৰু। তো আমি বাঁহ কিনিব যাই আছোঁ। অলপ বাঁহ শ্বৰ্ট পৰি গ'ল। কি হৈছে, আপোনাৰ বাঁহ বৰপেটাৰ পৰা আনিছিলোঁ। এতিয়া কি হৈছে, বাঁহ লাগে 20 পিচমান, আৰু 20 পিচ বাঁহ আনিবৰ কাৰণে 4,000 টকা ভাড়া লাগে। তাতকৈ 20 পিচ বাঁহ এটা কিনি লওঁ, 2,000 টকা পৰিব। তাৰপিছত ইয়াৰ পৰা কিনো, অলপ বাঁহৰ মাৰ্কেট এটা আছে, চিতলাবাৰী ফিল্ড বুলি আছে, তাৰ বাঁহটো কিনো। তাৰপিছত কেনেকৈ কি আগবাঢ়ি থাকে আপোনাক দেখাই থাকিম আৰু। ঠিক আছে, চলো। লগ কৰোঁ। খালি এইটো ৰুম ল'লোঁ আৰু বৰপেটাত, বঙাইগাঁৱত 1000 টকা লৈছে। বহুত অলপ গুৱাহাটীতকৈ ভাই বঙাইগাঁৱত অলপ কষ্টলিকৈ লাগি আছে মোৰ হেৰি ক্ষেত্ৰত। ফোনটো পৰি থাকিল ন? নাই, একো হোৱা নাই, ঠিকে আছে।
তো বঙাইগাঁও গুৱাহাটীত কষ্টলি ফিল হয় এইবোৰতো আমাৰ গুৱাহাটী 800-900 বাট কি হৈছে ইয়াতে আপোনাৰ ডিমাণ্ডটো অলপ কম যায় সেইকাৰণে দামটো বেছি চলো বাটো কিনো তাৰপিছত ব্লগটো কণ্টিনিউ কৰি আছোঁ মানে দূৰৰ কাম লৈ কিনে মই দুটামান মানে লাইফ লেছন শিকি গৈছোঁ দূৰৰ কাম কেতিয়াও আপুনি ল' মাৰ্জিনত কৰিব নালাগে কাৰণ বহুতখিনি এক্সট্ৰা খৰচ থাকে মানে মই আগে পিছে ইমান মানে গুৱাহাটীৰ বাহিৰত কাম লোৱা নাছিলোঁ যদিও লৈছিলোঁ দুটা এটা লৈছিলোঁ তাও খানাৰ কাম লৈছিলোঁ এইবাৰ ফাৰ্ষ্ট টাইম মই বঙাইগাঁৱত পেণ্ডেলৰ কাম লৈছোঁ মানে বেছি মাৰ্জিন নাছিল ল' মাৰ্জিনত কাম লৈছিলোঁ কিন্তু মই এটা কথা গম পালোঁ দূৰৰ কাম কেতিয়াও ল' মাৰ্জিনত কাম ল'ব নালাগে লাগিলে কামেই ল'ব নালাগে কাৰণ আমাৰ পৰা সেইটো কোৱালিটিৰ এক্সপেক্টেশ্যন থাকে আৰু আমি সেইটো হিচাপেই কাম কৰোঁ যে কোৱালিটিটো আমাক মাতা কাৰণটো হৈছে যে কোৱালিটি আমি ভালকৈ দিওঁ যাতে কোৱালিটি আউটপুট দিব পাৰোঁ সেই কোৱালিটি আউটপুট দিয়াৰ কাৰণে আমাৰ যোনটো মানে খৰচ হৈ আছে ন এতিয়া মই এইটো কথা গম পাই গৈছোঁ আৰু দূৰৰ কাম ল' মাৰ্জিনত কৰিব নালাগে মানে কাৰণ আপোনাৰ এক্সট্ৰা বহুত কষ্ট কাটিং পইচা থাকে মাৰ্জিন মই নকওঁ যে ইমান ডাঙৰ প্ৰফিট মানে প্ৰফিট এনেই লোৱা নাছিলোঁ তাতে আৰু নাইকিয়া হৈ গৈছে কি হ'ব ভগৱান জানে আৰু আমি ইয়াতে আছিলোঁ এইটো হোটেল ব্ৰহ্মপুত্ৰ ভালেই মানে ঠিক ঠাক আছে আৰু এইটো বেলেগত কম্পেয়াৰিঙত ঠিকেই আছে এনে ভাল এনে মানে বাজেটটো বেছি বাট বেলেগৰ লগত যদি কম্পেয়াৰ কৰিব যাওঁ তেতিয়া হোটেলৰ কষ্টটো ঠিক আছে আৰু লেটছ গো তো ফাইনেলি আমি বাঁহ কিনিলোঁ মানে অলপ বাঁহ শ্বৰ্ট পৰি গৈছিল আৰু এইখিনি বাঁহ বৰপেটাৰ পৰা আনিলে আপোনাৰ যিমান টকা ভাড়া যাব সেইখিনি ভাড়াত আপুনি নতুন বাঁহ পায়ে যাব আজি ইউজ হোৱাৰ পিছত এইটো বস্তু বাচি যাব এতিয়া মই 3-4 হাজাৰ টকা বাঁহ কিনিলোঁ ভাড়া যদি মই 3-4 হাজাৰ টকা দিওঁ মোৰ লছ আছে ন এটলিষ্ট মোৰ বস্তুটো নিজৰ হৈ গ'ল মানে ভেণ্ডাৰটোৰ 140 টকা লৈছে 140 উপায় নাই এইটো কমতো পাই যায় কিন্তু আজি ইয়াতে বাঁহৰ ক্ৰাইচিছ অলপ অহাকালি বন্ধ আছেতো সেইকাৰণে চলো কৈ বাদ নাই জীৱনত কি কৰিব লগা ভাবি আছে কি কৰি আছোঁ ধৰিবই পৰা নাই জীৱনত কি কৰিব লগা হৈছে কি কৰি আছোঁ ধৰিবই পৰা নাই অলৰাইট তো ফাইনেলি আমি লোকেশ্যনটো আহি পাইছোঁ বহুত আগতে অলপ ৰেষ্ট কৰিলোঁ তো এইটো হৈছে ষ্ট্ৰাকচাৰ বনি আছে যেতিয়া পূৰা ৰেডি হ'ব তেতিয়াহে আপুনি গম পাব এই বস্তুটো কেনেকুৱা থিমত ইয়াতে বা কেনেকুৱা ডিজাইনত মানে ইয়াতে ট্ৰাই কৰি আছোঁ কাপোৰটো বাই কৰিছোঁ আপুনি অলৰেডি চাইছেই সেই কাপোৰটো থাকিব ছাইডত তাৰে আৰু এটা চিল্কিনেছ কাপোৰ আছে সেইটো থাকিব ওপৰত তাৰ আৰু এটা চিল্কিনেছ কাপোৰ আছে অলপ চাই কৰে সেইটো থাকিব তলত মানে এইটো আপোনাৰ চিয়াৰবিলাকত বান্ধা হ'ব ৰিমঝিম বুলি কয় সেই পাৰ্টটো কেনেকৈ প্লেচিং কৰা হয় ক'ত জাৰ দিয়া হয় ক'ত জাকৈ দিয়া হয় গোটেইখিনি দেখাম জাষ্ট ভিডিঅ'টো চাই থাকক এই চিৰিজটোত মানে থাকক বঙাইগাঁও চিৰিজটো বঙাইগাঁৱত বিয়া ন চিৰিজ এটা দি দিম আৰু অলৰাইট তো ৰাতিপুৱা ব্ৰেকফাষ্ট খাব ওলাইছোঁ এইটো পৰঠা চব্জি 15 টকা বঢ়িয়াকৈ চাটনি দিছে আচলতে আমি যোৱাকালি য'ত খাইছিলোঁ তাতে খানা চাগে ফ্ৰেছ নাছিল অলপ পেটৰ গণ্ডগোল হ'ল ইয়াৰ সেইকাৰণে ফুটপাথত বহিলেও মানে ফুটপাথত খানাবোৰ ফ্ৰেছ থাকে ডেইলি অলপ বনাই অলপ চেল কৰে তাত খানাবোৰ চেল থাকে হোটেলত খানাটো যদিও বাজেট ফ্ৰেণ্ডলি আছিল মানে ফ্ৰেছ নাছিল নেকি অলপ পেট বেয়া হৈ গ'ল আৰু ৰাজেশৰ বহিলোঁ ইয়াতে খাবৰ কাৰণে পেণ্ডেলত কাপোৰ মৰা আৰম্ভ হৈ গৈছে এইটো হৈছে পিষ্টা গ্ৰীণ লগতে হোৱাইট মিক্স যেতিয়া লাইটিং হ'ব ন যেতিয়া আউটপুটটো ওলাব তাৰপিছত আপুনি গম পাব ইয়াতে আপোনাৰ লফিং হ'ব এই জেগাটোত আৰু এই জেগাটোত আপোনাৰ আছাম টাইপ হ'ব কালাৰটো কেনেকুৱা হৈছে মোক জনাবচোন কমেণ্ট কৰি এইটো ঘৰৰ কালাৰৰ লগত মিলাই দিছোঁ আমি আমাৰ ৰাতি অলৰাইট তো আমাৰ পেণ্ডেলৰ কাম শেষ মানে কি আজিৰ কাৰণে শেষ বাকী কামখিনি আপোনাৰ কালি কৰিব লাগিব তো এতিয়া আমি মানে মাৰ্কেট চাব আহিছোঁ মাছ মাংস ল'বৰ কাৰণে চব্জি ল'বৰ কাৰণে মাৰ্কেট চাব আহিছোঁ বঙাইগাঁও মানে মাৰ্কেট চাব আহিছোঁ চব্জি বজাৰ পাগলা স্থান চব্জি বজাৰ আমি বিচাৰি পাইছোঁ আমি বজাৰ আহি পালোঁ ফাইনেলি এইখিনি গোটেইখিনি আপোনাৰ বজাৰ এৰিয়া এই আগৰ পৰা পাগলা স্থান বজাৰ বুলি কয় ইয়াতে ভাবক ইয়াতে আমি মাছ মাংসৰ কাৰণে কথা পাতি পাইছোঁ মাছ নাই মাংস চিকেন আৰু মটনৰ কাৰণে কথা পাতি পাইছোঁ লেটছ গো চলো বাজেট মিলিলেও ল'ব লাগিব বাজেট নিমিলিলেও ল'ব লাগিব বাট এবাৰ ঘূৰি চাই লওঁ যদি মিলেতো ভালেই কথা আমাৰ গুৱাহাটীৰ হিচাপত ফাইনেলি আমি বজাৰ অলৰাইট গোটেইখিনি বজাৰ চালোঁ আৰু বজাৰ কৰিলোঁ মানে আপোনাৰ যোনটো মুৰ্গী মাংস অৰ্ডাৰ আছিল অৰ্ডাৰ দিলোঁ ছাগলী মাংস অৰ্ডাৰ দিব বিচাৰিছিলোঁ সেইটো আপোনাৰ কিছু পাৰ্টিৰ কোনোবা চিনাকি আছে তাৰ পৰা অৰ্ডাৰ দিয়ে ভাল হয় মানে কি ছাগলী মাংসৰ ক্ষেত্ৰত বহুতখিনি মানে ৰিক্সৰ কথা আহি যায় কি হয় কিছুমানে আপোনাৰ পাঠা বুলি খাচী দিব খাচী বুলি পাঠা দিব বুঢ়া ছাগলী দিব তো মাংসৰ কোৱালিটিটো বেয়া হৈ যাব টাইট থাকিব সিজালেও গলি যাব মানে বহুত কথা থাকে আৰু
তো সেইকাৰণে ভাবিছোঁ ইমান কিমান লাফৰাত যদি মাংস বেয়া পাওঁ পাৰ্টিৰ য'ত ৰেকমেণ্ডেশ্যন তাৰে পৰা লৈছোঁ তেনেহ'লে পাৰ্টিৰ নিজে ভুক্তভোগী হ'ব কাৰণ মইতো মোৰ ফালৰ পৰা দিছিলোঁ তেতিয়া মই কৈছোঁ হ'ব ঠিক আছে আমাক যিমান কোৱান্টিটি লাগে আমি সিমান কোৱান্টিটি ল'মেই আমাৰ কোনো তাতে প্ৰব্লেম নাই আপোনাৰ যদি ঘৰৰ পৰা কোনোবা পাৰ্টিকুলাৰ চিনাকি মানুহৰ পৰা বস্তু ল'ব লাগে আমি লৈ ল'ম কাৰণ আমি এনেও বাহিৰত পইচা দিব লাগিব তেওঁকো দিব লাগিব মই ডাইৰেক্টলি পাৰ্টিক কৈছোঁ আপোনাৰ মানুহটোক মই পইচা দিম আমি যদি আৰু XYZ মানুহৰ পৰা তেওঁকো পইচা দিম এতিয়া আমাৰ ৰিস্কটো অলপ কম কাৰণ আপোনাৰ ৰেকমেণ্ডেশ্যনত আমি গৈছোঁ মাল ভাল পালেও আপোনাৰ বেয়া পালেও আপোনাৰ প্ৰগ্ৰাম কৰি আছোঁ তো মই আমাৰ গুৱাহাটীত কিন্তু প্ৰব্লেম নাই গুৱাহাটীত মানে পাৰ্টি কৰিলেও কিন্তু আমাৰটোৱে দিওঁ কাৰণ গুৱাহাটীত আমাৰ কিছুমান মানুহৰ লগতে বণ্ডিং আছে আজি ইমান বছৰ কাম কৰিছোঁ তো তেওঁলোকে আমাক সেই বস্তুটো আজিলৈকে কৰা নাই কাৰণ সিহঁতৰো ডাঙৰ বাল্কত বিজনেছ কৰে তো এইটো কৰা নাই আজিলৈকে আৰু হোপছ আগতে নকৰে কিন্তু বাহিৰা জেগাত আমি ধৰিব নোৱাৰে না কিছুমান অলপ পইচাৰ কাৰণে কিবা এটা কৰি দিব পাৰে আৰু তেওঁৰ এটা স্পেচিয়েল মুমেণ্ট তাতে যদি কিবা এটা ইফালে যায় আমাৰো বেয়া লাগিব সেইকাৰণে বহুত চাই চিন্তি কাম কৰিব লগা হয় বিয়াৰ কামটো বহুত ডেঞ্জাৰ কাম দেই তো অলপমান মাংস কিনি আনিছোঁ আপোনাৰ 1 কিলো ব্ৰইলাৰ মাংস মানে যিকেইজন মানে কাম কৰি আছিল ন সেই মানুহকেইজনত ব্ৰইলাৰ মাংস অলপ দি দিওঁ ৰাতি বনাই খাওক কাৰণ তেওঁলোকো ভাল পাব সেইটো মোৰ ফালৰ পৰা দিছোঁ আৰু হাজিৰাত মই এড নকৰোঁ কৈছোঁ দাদা কিবা ক'ব নিবিচাৰোঁ নাই খা ভাই কাম কৰিব আহিছে নাখাই কি কৰিবি 100-200 টকাহে আপোনাৰ লগত যিবোৰ মানুহ কাম কৰি থাকে বা আপোনাৰ লগত যিবোৰ থাকে সেই মানুহৰ কথা আপুনি সদায় ভাবিব লাগিব কাৰণ সেইবোৰৰ কথা নাভাবিলে আপোনাৰ কাম কেতিয়াও আগ নাবাঢ়ে আৰু এই মানুহজনক মই এটা জাষ্ট 100-200 টকাৰ কথা মাংস দিছোঁ ভাবি আছে তেতিয়া মই দুটা কাম বেছিকৈ কৰাব পাৰিম কাৰণ তেওঁ মোৰ কথা শুনিব তেতিয়া নাই কৰি দিওঁ কেতিয়াবা মানে ক্লাইণ্টৰ ৰিকুৱাৰমেণ্ট চেঞ্জ হৈ যায় সময়ত বদলি যায় ডিজাইনবোৰ তো সেইবোৰ বস্তু তেওঁলোকে অলপ এডজাষ্ট কৰিলে বাদ দিয়া ধৰি নাথাকে তো সেইটোৱে কথা আৰু তো মাংসটো হেণ্ড অভাৰ কৰোঁ দেন আপোনাৰ ৰুমত যাই কথা পাতি আছোঁ বেচাৰটো পেট বেয়া আজি বেমাৰ হ'ব বে তোৰ পৰা চালা মাংস খাইছোঁ চৰ্দি জ্বৰ হাগা চব হৈছে তেতিয়া মাংস তেতিয়া মানে আমাৰ যিবোৰ কাম কৰা মানুহ তেতিয়া সেই দাদাকেইজনক মাংসখিনি দি আহিলোঁ আমাৰ যিখিনি ষ্টাফ আছিল মাংসখিনি দি আহিলোঁ তাৰপিছত আমি ৰুমত আহিলোঁ অলপ ৰেষ্ট কৰিলোঁ ৰুমত আহি অলপ ৰেষ্ট কৰিলোঁ এতিয়া টাইম হৈছে ৰাতি কেইটা বাজে 10:17 মানে আমাৰ অলপ বস্তু আহিছে আমি বৰপেটাৰ পৰা ভেণ্ডৰ লৈছোঁ তো বৰপেটা ভেণ্ডৰজনে বস্তু অলপ দি পঠাইছে তো বস্তুখিনি চাওঁ কি আহিছে কি নাই আৰু কি দৰকাৰ আছে সেইখিনি অলপ ৰিচেক কৰোঁ ইমান সহজ নহয় এই কামটো মানে ৱেডিং প্লেনাৰৰ কামটো ইমান সহজ নহয় গুৱাহাটী হ'লে বাৰু অলপ হ'লে হেল্প হৈ যায় বহুতখিনি কামত আহি যায় বাট এইটো জেগাত বাহিৰত ইমান সহজ নহয় অলৰাইট ফাইনেলি আমাৰ বস্তুবোৰ আহি পাল মানে ট্ৰাষ্ট আহি পাল মেইন কামটো হৈছে এইটো ট্ৰাষ্ট ইয়াতে 4খন গেট হ'ব 1 2 3 4 তাতে মণ্ডপ ষ্টেজ সেইবোৰৰ কাৰণে ট্ৰাষ্ট ব্যৱহাৰ কৰা হ'ব ট্ৰাষ্ট আহিল ট্ৰাষ্টৰ লগতে ফ্ৰেম আহিছে আপোনাৰ যদি ষ্টেজ বনাম এইটো ফ্ৰেমত বনাম আইৰণ ফ্ৰেম আছে এতিয়া নেদেখাব যেতিয়া লগাই ল'ম তেতিয়া আপোনাক দেখাম ভালকৈ আকৌ এইখিনি আনলোড কৰাই লওঁ তো যোৱাকালি আহোঁতে লেট হ'লে কাৰণে ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল আজি হৈছে নেক্সট ডে 21 জানুৱাৰী তো আজি শ্বৰ্ট ব্লগ বনাম সেইটো পিছত দেখাব যদি ভিডিঅ' চাই ভাল পাইছে তেনে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব লগ পাইছোঁ নেক্সট ভিডিঅ'ত টাটা বাই বাই